শিৱসাগৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা আছৰ শিৱসাগৰ সাধাৰণ সভা 2025ৰ মঙলবাৰে আছিল দ্বিতীয় দুদিন। মঙলবাৰে দ্বিতীয়টো মুখ্য আকৰ্ষণ চহৰৰ সমীপৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ পৰা চহৰ অভিমুখে ৰাওনা হোৱা 12ৰহনীয়া বৃহৎ সাংস্কৃতিক সমন্বয় শোভাযাত্ৰা। ডক্টৰ অনিল শইকীয়াই উদ্বোধন কৰা শোভাযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অভিনেতা অৰুণ হাজৰিকা, অভিনেত্ৰী অমৃতা গগৈ, যশস্বী ভূঞা আৰু শ্ৰেয়া বৰঠাকুৰ। ইয়াৰ পূৰ্বে কৃষক শ্বহীদ দিৱস উপলক্ষে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰি পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনাই আছৰ সভাপতি, উপদেষ্টা আৰু নৱনিযুক্ত সাধাৰণ সম্পাদক তথা বিষয়ববীয়াসকলে। ইয়াৰ পাছতে মঞ্চত নৱনিযুক্ত সাধাৰণ সম্পাদক সমীৰণ ফুকনক উষ্ম অভিনন্দন জ্ঞাপন কৰা হয়। শোভাযাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠিত এক চমু উন্মোচনী অনুষ্ঠানত সাধাৰণ সভাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়াই। উক্ত অনুষ্ঠানত উপস্থিত থাকে ডক্টৰ সৌম্যজ্যোতি মহন্ত, ডক্টৰ সব্যসাচী মহন্তৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাৰ অন্তিম নিশাৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। পথৰুঘাটৰ ৰণত আমাৰ মাজৰ পৰা আঁতৰি যোৱা কৃষক শ্বহীদসকল বা সেই সময়ৰ ব্ৰিটিছৰ বিৰুদ্ধে সমগ্ৰ অসমত ফুলগুৰি ধৱা, ৰঙিয়াকে ধৰি বিভিন্ন প্ৰান্তত আমাৰ মাজৰ পৰা আঁতৰি যোৱা এই কৃষক শ্বহীদসকলৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু ব্ৰিটিছৰ বিৰুদ্ধে কৃষকসকলে ন্যায্য প্ৰাপ্তিৰ কাৰণে সেই সময়ত প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদ কৰিবলৈ যাওঁতে ব্ৰিটিছ চৰকাৰে আমাৰ কৃষকসকলৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰিছিল। আৰু আজিৰ এই দিনটোতে আমি কৃষক শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু ইয়াৰ পিছতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ দিশে আমি আগবাঢ়িম। সাংস্কৃতিক শোভাযাত্ৰাত স্বৰ্গদেউ চাওলুং চুকাফাৰ সমন্বয় ক্ষেত্ৰত আমি সকলো সমবেত হৈছোঁ আৰু এটা শক্তিশালী বাৰ্তা গোটেই অসমলৈ আমি প্ৰেৰণ কৰিব খুজিছোঁ। অসমত বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকেৰে গঠিত এই খিলঞ্জীয়া মানুহে আমাৰ কলা সংস্কৃতিৰ জৰিয়তে আমি শক্তিশালীভাৱে সমৃদ্ধ হৈ আমি আগবাঢ়ি যাব লাগিব। ৰাজনীতিকে সমাজ ভাঙে, কিন্তু সংস্কৃতিয়ে সমাজ গঢ়ে। আজি শিৱসাগৰ স্বৰ্গদেউ চাওলুং চুকাফাৰ এই সমন্বয় ক্ষেত্ৰৰ পৰাই এই যিসকল বিভাজনকাৰী শক্তি, যিসকল অপশক্তি, যিবোৰ সাম্প্ৰদায়িক শক্তি, এই সকলোৰে প্ৰতি আমাৰ স্পষ্ট বাৰ্তা যে আমি একেলগে আছিলোঁ, আমি একেলগে আছোঁ আৰু আমি একেলগে আগবাঢ়ি যাম। আৰু এই সম্প্ৰীতি আৰু সমন্বয়ৰ যিডাল বান্ধোন আৰু অধিক কটকটীয়া কৰি আমি আগবাঢ়ি যাবলৈ আমি সংকল্প লৈছোঁ। আৰু এই সংকল্পৰে আজি শিৱসাগৰ চহৰত এই সাংস্কৃতিক শোভাযাত্ৰা আৰু যিসকল বিভাজনকাৰী শক্তি, অপশক্তি, সাম্প্ৰদায়িক শক্তি, তেখেতসকলৰ প্ৰতি আমাৰ কঠোৰ সকিয়নি যে যিমানেই চেষ্টা নকৰক কিয় অসমত বিভিন্ন জাতি, জনজাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকেৰে গঠিত এই সমাজখনক তেওঁলোকে ভাঙি চুৰমাৰ কৰিব নোৱাৰিব, বিভাজন কৰিব নোৱাৰিব। আমি একেলগে আছিলোঁ, আমি একেলগে আছোঁ, আমি একেলগে আগবাঢ়ি যাম। এই শক্তিশালী বাৰ্তাৰে এই সাংস্কৃতিক শোভাযাত্ৰা শিৱসাগৰ সাধাৰণ সভা 27 আৰু 28 জানুৱাৰীত দুদিনীয়াকৈ শিৱসাগৰত অনুষ্ঠিত হৈছে আৰু কালি সন্ধিয়া হৈ যোৱা প্ৰতিনিধি সভা ইতিমধ্যে সম্পন্ন হৈছে। আৰু আমাক সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব প্ৰদান কৰাৰ বাবে আমি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃবৰ্গ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এই প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰা সকলো প্ৰতিনিধিলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা আমি 50 সহস্ৰাধিক লোকৰ অংশগ্ৰহণ কামনা কৰিছিলোঁ, কিন্তু আজিৰ এই গোটেই দিনটোত আমি দেখা পাইছোঁ শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ৰাইজৰ সোঁত বৈছে। এয়া সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি থকা মানুহৰ আন্তৰিকতা, আস্থা। এই আস্থা সাৰথি কৰি সদৌ অসম ছাত্ৰ সন্থা আগুৱাব এই শিৱসাগৰ সাধাৰণ সভাৰ পৰৱৰ্তী আমাৰ যি পদক্ষেপ হ'ব, যি পন্থা হ'ব, এই পন্থাত শিৱসাগৰীয়া ৰাইজে দিয়া এই উদ্যম, এই সাহস, এই প্ৰেৰণাক সাৰথি কৰি সদৌ অসম ছাত্ৰ সন্থাই অসমৰ জাতীয় জীৱনেৰে সম্পৃক্ত হৈ থকা সকলোবোৰ বিষয়ত আমি বলিষ্ঠভাৱে আমাৰ ভূমিকা আগবঢ়াই লৈ যাম। অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত, নিবনুৱাসকলৰ সংস্থাপন, আন্তঃৰাজ্যিক সীমা সমস্যা, আন্তঃৰাষ্ট্ৰীয় সীমা সমস্যা, বিদেশী বহিষ্কৰণ, অসম চুক্তি ৰূপায়ণকে ধৰি যিবিলাক জ্বলন্ত সমস্যা আছে, যিবিলাক সমস্যাই অসমৰ জাতীয় জীৱনক বিভিন্ন সময়ত চুই গৈছে আৰু জাতিটোৰ প্ৰতি অহা যিকোনো সংকট, ভাষাৰ প্ৰতি অহা সংকট, সংস্কৃতিৰ প্ৰতি অহা সংকট, এই সকলোৰে বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই সকলো জাতি, জনগোষ্ঠী, জনজাতি, ধৰ্মাৱলম্বী লোকক আমি ঐক্যবদ্ধ কৰি এখন ঐক্যবদ্ধ সংগ্ৰামেৰে অসমীয়া জাতিটোক জীয়াই ৰাখিবৰ কাৰণে সংগ্ৰাম অব্যাহত ৰাখিম। সদৌ অসম ছাত্ৰ সন্থাৰ এই অবিৰত শোভাযাত্ৰা আকাৰৰ এই সংগ্ৰামখন আহিব লগা দিনত অধিক শক্তিশালী হ'ব, দৃঢ় হ'ব। ৰাইজে অভিভাৱকত্ব দিব, নতুন পুৰুষৰ আমি সহযোগিতা বিচাৰিছোঁ, সাহচৰ্য বিচাৰিছোঁ। সকলোৰে সহযোগিতাৰে সদৌ অসম ছাত্ৰ সন্থাই চিন্তাৰে দিগন্তৰ দিশে বাট বুলিব। শিৱসাগৰত দেখা গৈছে একতাৰ এনাজৰীডাল দেখা পাইছে যে এই শোভাযাত্ৰাত সকলো জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো লোক আহিছে, বিভিন্ন ধৰ্মাৱলম্বী লোক আহিছে, অন্যান্য লোকসকলো ইয়ালৈ আহিছে। সকলো লোকৰ অংশগ্ৰহণে এই শোভাযাত্ৰাটোক সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা আমি নাম দিছোঁ। এই সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰাত অসমত থকা সকলো জাতি, জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি, ইয়াত চহকী যিসমূহ আমাৰ আন আন সংস্কৃতি আছে, চহা অসমীয়া সমাজ জীৱনৰ জড়িত যিসমূহ বিষয়বস্তু আছে, সকলোবিলাকক শক্তিশালী ৰূপত ইয়াত উপস্থাপন কৰিবৰ কাৰণে আমি প্ৰচেষ্টা আগবঢ়াই লৈ গৈছোঁ।
ৰাইজে সহযোগিতা কৰিছে আৰু আমি আশা কৰিম যে এই সমন্বয়ৰ যোগেদি শিৱসাগৰত যে আমি অনৈক্যৰ মাজত ঐক্য সৃষ্টি কৰিব পাৰোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাই এই উদ্যোগটো গ্ৰহণ কৰিছোঁ সকলো লোকে আমাক ইয়াত সহযোগিতা দিছে তাৰ বাবে শিৱসাগৰবাসী ৰাইজক পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ আৰু এই যাত্ৰা অব্যাহত থাকিব শিৱসাগৰত যিবিলাক আপোনালোকে অসূয়া প্ৰীতিৰ কথা কৈছে সেই সকলোবিলাক নোহোৱা কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা বদ্ধপৰিকৰ সদৌ অসম ছাত্ৰ সন্থাই এই বাটটোৰ বাটকটীয়া হিচাপে আগবাঢ়ি যাব ৰাইজক ইয়াত অভিভাৱকত্ব সহযোগিতা দিবৰ কাৰণে আমি অনুৰোধ জনালোঁ শিৱসাগৰ মোৰ পৰিচয় মোৰ প্ৰথম পৰিচয় শিৱসাগৰ আৰু এই শিৱসাগৰে মোক যথেষ্ট দিছে শিৱসাগৰে ৰাইজে বুকুৰ উমেৰে মোক জীপাল কৰি ৰাখিছে শিৱসাগৰ ৰাইজে মোৰ উত্থান পতন সকলোৰে সাক্ষী হৈছে আৰু সকলো সময়তে মোক লগ দিছে সেইবাবে এই শিৱসাগৰখনৰ উন্নয়নৰ কাৰণে তাৰ সমান্তৰালভাৱে সমগ্ৰ অসমখনৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আঁচুৰি কৰিবলগা বহু কাম কাজ আছে এই সকলোবিলাক কাম কাজ আমি আমাৰ ছাত্ৰ সন্থাৰ মজিয়াত আলোচনা বিলোচনা কৰি আমি পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাম যাতে শিৱসাগৰখন উন্নয়ন হয় অসমৰ উন্নয়ন হয় সেই যাত্ৰা আমাৰ অব্যাহত থাকিব শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট অসম আদিত্য।